নমস্কাৰ শুভাকাংক্ষী ৰাইজক নমস্কাৰ জনাইছোঁ আৰু এখন হালধীয়া দলিচা মোৰ পিছফালে আছে আৰু সেই দলিচাখন এবাৰ মই মোৰ শুভাকাংক্ষী দৰ্শকক দেখুৱাবৰ কাৰণে ভাইটি প্ৰবীণক অনুৰোধ কৰিছোঁ। আমি যিমান দূৰলৈকে আমাৰ কেমেৰাৰ লেন্সে ঢুকি পায় সিমান দূৰলৈকে এখন ধুনীয়া দলিচা হালধীয়া দলিচা এই মুহূৰ্তত দেখা পাইছোঁ আৰু ভাল লাগিছে যে এই দলিচাখন সাজি দিয়া গৰাকীজন এজন থলুৱা অসমীয়া যুৱক। তেওঁৰ নাম অবন সোণোৱাল আৰু পংকা গাঁৱৰ পিছফালে যি বৰচাপৰি নুমলীগড় শোধনাগাৰৰ কাষতে লাগি থকা বৰচাপৰিত অবনৰ ঘৰ আৰু কৃষি কাৰ্যৰ জৰিয়তেই সৰুৰে পৰা তেওঁ আচলতে এই কৃষি কাৰ্যৰ জৰিয়তে আগবাঢ়ি যোৱাৰ চেষ্টা কৰি আহিছে। খুব এটা ভাল দৃশ্য এই মুহূৰ্তত আমি দেখা পাইছোঁ আৰু মই পুনৰ কৈছোঁ যে আমি যিমান দূৰলৈকে আমাৰ কেমেৰাৰ লেন্সে ঢুকি পায় প্ৰায় 50ৰ পৰা 60 বিঘামান মাটি বেছিয়ে হ'ব, তাতকৈ আনুমানিক সীমান্ত মাটিত এই মুহূৰ্তত আমি সৰিয়হৰ খেতি দেখা পাইছোঁ। গতিকে এই খেতিৰ জৰিয়তে তেওঁ আগবাঢ়ি অহাৰ চেষ্টা কৰিছে আৰু তেওঁ আমি যেতিয়া কথা পাতিছিলোঁ তেওঁ এটা কথা অৱগত কৰিলে যে তেওঁ কোনো বেংকৰ লোন বা কোনো চৰকাৰী সাহায্য লাভ কৰা নাই আৰু তাৰ বিপৰীতে খুব দুখ লগা কথা যে বনিয়াৰ পৰা সুদত পইচা লৈ তেওঁ এই পইচা ইয়াত ইনভেষ্ট কৰিছে। সেইটো এটা বৰ দুখ লগা কথা, কাৰণ অসমীয়া যুৱক যথেষ্ট কষ্ট কৰিছে আৰু সেইবাবেই আমি তেওঁৰ কাষলৈ আহিলোঁ। তেওঁ পথাৰখিনি আমি আমাৰ শুভাকাংক্ষী ৰাইজক দেখুৱাবৰ বাবে চেষ্টা কৰিলোঁ। তেওঁৰ পৰা বহুত যুৱক অনুপ্ৰাণিত হ'ব, এনেধৰণে যে আগবাঢ়ি যাব পাৰি, ইয়াৰ পৰা যথেষ্ট লাভ নিশ্চয় আছে। আমি তেওঁৰ লগত কথা পাতিম। আচলতে তেওঁ মোৰ বন্ধুৱে এক প্ৰকাৰৰ। অবন কি ক'বা, কিমান বিঘা মাটি? নমস্কাৰ দেই, মোৰ নাম শ্ৰী অবন সোণোৱাল, বৰচাপৰি গাঁও, পংকা মানে NIL নিচেই কাষৰীয়া গাঁও এখন। ইয়াত এতিয়া 60-70 বিঘামান আছে খেতিটো এইডোখৰত, আগলৈ অলপমান আছে। সৰিয়হসমূহ এতিয়া ফুলিছে, কিছুমান ফুল সামৰিছে, কিছুমান ফুলি আছে। মানে এইবাৰ বতৰটো ভাল পালোঁ, বতৰৰ কাৰণে এইবাৰ খেতিটো ভাল হৈছে। আন বছৰতকৈ বহুত গুণে ভাল খেতি হৈছে এইবাৰ সৰিয়হ খেতি ভাল হৈছে। হয়, আৰু আমি তোমাৰ লগত কথা পাতোঁতে তুমি ক'লা যে বেংকে কোনো লোন নিদিলে, চৰকাৰী কৰ্তৃপক্ষৰ পৰা কোনো সহায় নাই। এইবাৰ চৰকাৰৰ ফালৰ পৰা এইবাৰ নালাগে। মই আজি সৰুৰ পৰাই খেতি কৰিছোঁ, সৰুৰ পৰাই খেতি কৰিয়ে মোৰ ল'ৰা ছোৱালী পঢ়া শুনা পৰা ইত্যাদি সৰুৰ পৰাই তেনেকৈ সৰুৰ পৰাই খেতি কৰি আগতে লোকৰ ট্ৰেক্টাৰ চলাইছিলোঁ, এতিয়া ডাঙৰ ট্ৰেক্টাৰ নিজেই লৈছোঁ, খেতি কৰিয়ে লৈছোঁ। তেনেকৈ মোৰ পোহপাল দি আছোঁ ল'ৰা ছোৱালী। কিন্তু আমাক চৰকাৰে একো এটা সাহাৰ্য আজিলৈকেও দিয়া নাই। বেংকলৈও গৈছিলোঁ, বেংকতো লোন নাই, আমাৰ কাৰণে লোনেই নাপাওঁ, কৃষি লোন এটা বিচাৰিলেও নাই। গতিকে বনিয়াৰ পৰা টকা আনি আমি খেতিটো কৰিবলগীয়া হৈছে। দিয়া টাইমত ইয়াত বহুত কাটি দিয়ে তেহেঁতি, বুজিছেনে কথাত, বহুত কাটি দিয়ে বনিয়া। এতিয়া উপায় নাই। চৰকাৰে যদি আমাৰ অতুল বৰা ডাঙৰীয়াই কিবা আমাক অকণমান তেনেকুৱা সহায় কৰে, মানে আচলি খেতিয়কক, যিখিনি আমি খেতি কৰি আছোঁ, সৰহ খেতি কৰি আছোঁ, আমাৰ খেতিয়কক যদি অলপমান অতুল বৰা ডাঙৰীয়াই চায়, কাৰণ মিছা নহয়, ভিডিঅ' মিছা কথা নকয়, খেতিটো কৰিছোঁ দেখিছে, এই আমাৰবোৰক যদি অতুল বৰা ডাঙৰীয়াই কিবা এটা তেনেকুৱা আৰ্থিক সহায় কৰে তেতিয়া আমি বহুত আগবাঢ়ি যাবও পাৰিম, তেনেকৈ সৰহ কৰিব পাৰিম। নিশ্চয় নিশ্চয়। এইসকল কৃষকক আচলতে বিভাগীয় যি কৃষি বিভাগ আছে বা কৃষিমন্ত্ৰী ডাঙৰীয়া আছে, তেওঁলোকে সহায় কৰিলে তেওঁলোক আগবাঢ়ি যাব। আৰু নিশ্চিত ৰূপত মই কৈছোঁৱেই যে তেওঁ যথেষ্ট কষ্ট কৰে আৰু এই যিটো অঞ্চল বৰচাপৰি, পংকা বৰচাপৰি এই অঞ্চলটোৰ প্ৰায় সকল যুৱকেই কৃষি কাৰ্যৰ সৈতে জড়িত হৈ থাকে। এওঁলোকে যদি সঁচাকৈ এই সঁচা অৰ্থৰ যিসকল কৃষক, এওঁলোকে যদি সেই আঁচনিসমূহৰ অন্তৰ্ভুক্ত হয়, এওঁলোক কিন্তু বহুত দূৰ আগবাঢ়ি যাব পাৰিব। আৰু তেওঁ উল্লেখ কৰিছে, খুব ভাল কথা এটা আমি জানিব পাৰিছোঁ যে কৃষিৰ জৰিয়তে লাভ কৰা ধনেৰে তেওঁ এখন ট্ৰেক্টৰ, ডাঙৰ ট্ৰেক্টৰ নহয় জানো, ডাঙৰ ট্ৰেক্টৰ তেওঁ কিনিছে। গতিকে কৃষিৰ জৰিয়তে তেওঁ যথেষ্ট যে ডেভেলপ কৰাৰ, উন্নতি কৰাৰ তেওঁ লাভ কৰিছে। ল'ৰা ছোৱালী পোহপাল দিছে, 8-9জনীয়া পৰিয়াল তেওঁ চলাই আছে। গতিকে খুব ভাল কথা। আৰু এনেকুৱাবোৰ কামৰ জৰিয়তেই যে এখন ধুনীয়া এটা সপোন দেখিব পাৰি, কিন্তু সেই সপোনটো পূৰত হ'বলৈ হ'লে বেংকসমূহেই হওক বা চৰকাৰী আঁচনিৰ অধীনতেই হওক বা বিভিন্ন আঁচনি যিসমূহ থাকে, সেই আঁচনিসমূহ যদি প্ৰকৃতপক্ষে তেওঁলোকে লাভ কৰে, সঁচাকৈ তেওঁলোক আগবাঢ়ি যাব পাৰিব। মই আচলতে ভাল লাগে এনেকুৱা যিবোৰ আমাৰ অসমীয়া যুৱকৰ, প্ৰকৃতাৰ্থত যিসকল যুৱকে কাম কৰে কৃষিৰ কাম, বিশেষকৈ সেই যুৱকসকলক সঁচাকৈ যদি অনুপ্ৰাণিত কৰা হয় বিভিন্ন আঁচনিৰ অন্তৰ্ভুক্ত কৰি, নিশ্চিত ৰূপত কিন্তু আমি সঁচাই অসমীয়া যুৱক কেতিয়াও পিছ পৰি ৰোৱা নাই। আমাৰ অসমীয়া যুৱকৰ যে দাদাগিৰি আছে, সেইটো কিন্তু কৃষি কাৰ্যৰ জৰিয়তে এইসকল যুৱকে প্ৰমাণ কৰি দেখুৱাইছে। নমস্কাৰ জনাইছোঁ।